এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে যি সময়ত অসমৰ মানুহ বানপানীত একেবাৰে ডুবি আছে, আনকি গুৱাহাটী মহানগৰ ৰাইজো কৃত্ৰিম বানপানীত ডুব গৈ আছে। আৰু গুৱাহাটী মহানগৰৰ 8 বছৰীয়া শিশু যি সময়ত যি দিনটোত উদ্ধাৰ হৈছে, যি দিনটোত 8 বছৰীয়া শিশু ড্ৰেইনত পৰাৰ পৰা উদ্ধাৰ হৈছে, সেই দিনটোতে শক্তি আৰু নগৰ উন্নয়ন দপ্তৰৰ ভাৰতবৰ্ষৰ মন্ত্ৰী মনোহৰ লাল খট্টৰে তেখেতে আহি মনোহৰ লালে এনেকৈ আহি গুৱাহাটীত আহি মাছক দানা খুওৱা, গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যবৰ্ধন আঁচনি পৰিদৰ্শন কৰা, হেৰিটেজ ব্ৰহ্মপুত্ৰৰ আঁচনি ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰা, এই গোটেই ঘটনাবিলাকে আচলতে সমগ্ৰ অসমীয়া জাতিটোক উপহাস কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিজেপি দল আৰু চৰকাৰ কি ধৰণে সম্পূৰ্ণৰূপে ঔপনিৱেশিক মানসিকতাৰ হয়, এই কথাটোৱে এটুকে প্ৰতিপন্ন কৰিলে যে যি সময়ত অসমৰ সমগ্ৰ মানুহ 24 লাখ মানুহ বানপানীত পৰি আছে, 30খন জিলাৰ মানুহ বানপানীত পৰি আছে, যি সময়ত আমি সকলোৱে দেখিছোঁ যে অসমৰ 78জন মানুহ বানপানীত মৃত্যু ঘটিছে, আৰু যি সময়ত গুৱাহাটীৰ এজন শিশুৱে অবিনাশ চৰকাৰ নামৰ শিশুজন মৃত্যুবৰণ কৰিছে আৰু তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে, সেই দিনটোতে আহি নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীয়ে গুৱাহাটীৰ কৃত্ৰিম বানপানী লক্ষ্য কৰাৰ পৰিৱৰ্তে গুৱাহাটীকে ধৰি গোটেই সমগ্ৰ অসমত চলি থকা যি বানপানী, সেই বানপানীক পৰিদৰ্শন কৰাৰ পৰিৱৰ্তে, বানপানীৰ পৰা অসমৰ ৰাইজক উদ্ধাৰ কৰাৰ বাৰ্তা লৈ অহাৰ পৰিৱৰ্তে আমি দেখিবলৈ পালোঁ যে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰীয়ে। এইটো দুৰ্ভাগ্যজনক ঘটনা। তাৰ দুদিনমানৰ আগতে আমি দেখিছিলোঁ যে অশোক সিংঘালে যি সময়ত এই অবিনাশ চৰকাৰ নামৰ শিশুটিৰ মৃত্যু ঘটিছিলে, সেই সময়ত তেওঁ কাজিৰঙা নেশ্যনেল পাৰ্কত তেওঁ ইভিনিং ৱাক কৰি ঘূৰি ফুৰিছিলে। এই আটাইবিলাক আমি দেখিছোঁ যে বিজেপি চৰকাৰৰ সম্পূৰ্ণৰূপে এটা কলনিয়েল মাইণ্ডছেটৰ পৰা অহা দেখা পাইছোঁ, ঔপনিৱেশিক মানসিকতাৰ এক প্ৰতিফলন। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে বিজেপি চৰকাৰে, বিজেপি দলে আমাৰ অসমৰ বানপানীটোক একেবাৰে গুৰুত্ব দিয়া নাই। বানপানীত অসমৰ মানুহৰ যি দুৰ্যোগ, অসমৰ মানুহৰ যি মিজাৰি, অসমৰ মানুহৰ যি অপকাৰ হৈছে, অসমৰ মানুহৰ যি বিনষ্ট হৈছে, ধ্বংস হৈ গৈছে অসমৰ মানুহ, সেই কথাটোক সম্পূৰ্ণৰূপে ওলাই কৰিছে। আৰু ওলাই কৰি তেওঁলোকে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ এই সময়ত আহি কেন্দ্ৰীয় মন্ত্ৰী আহি আমাৰ অসমীয়া জাতিটোক অপমান কৰিছে। গতিকে ইয়াৰ বিৰুদ্ধে মই সমগ্ৰ অসমৰ মানুহক মাত পাতিবৰ কাৰণে আৰু সমগ্ৰ অসমৰ মানুহক এই বিজেপি দলটোৰ পৰা সাৱধান হ'বৰ কাৰণে আহ্বান জনালোঁ।